মই প্ৰথমতে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক দশমমান শ্ৰেণীৰ দ্বিঘাত সমীকৰণ যিটো বুলি চেপ্টাৰ আছে অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰে 4.1ৰ অংকবোৰ মই কৰি দিবলৈ লৈছোঁ। গতিকে তোমালোকে চাবা কেনেকুৱা হয় বা কেনেকুৱা লাগে। এতিয়া আমি অনুশীলনী 4.1 শিকাম। এক্সাৰসাইজ 4.1 এই 4.1ত দিয়া আছে যে তলৰ দিশবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা। তাৰমানে যদি দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ বুলি ক'ব দিছে, যদি দ্বিঘাত সমীকৰণ নহয় নহয় বুলি লিখি দিব দিছে। গতিকে 1ত আছে x plus 1 whole square equal 2 into x minus 3. এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমি এইটো কৰি চাম। এইটো ভাঙি দিলে এনেকুৱা হ'ব x square plus 2x plus 1 হ'ব আৰু এইটো 2x minus 3 হ'ব। গতিকে আমাৰ এইটো সৰল কৰি দিলে x square দুইফালৰ যদি আমাৰ 2x কাটা যায় এইটো এইফালে আহিলে x square plus কি হ'ব 4 হ'ব ইকুৱেল 0। গতিকে দ্বিঘাত হয় অৰ্থাৎ দ্বিঘাত সমীকৰণ হয় হয় হলি হয় নহয় হলি নহয়। এতিয়া 2 নম্বৰটো আমি এনে চাইও ক'ব পাৰিম। আমি কিছুমান কৰি দিছো যেনে x square minus 2x equal minus 2 into 3 minus x এইটো সমীকৰণ হ'ব। তাৰমানে ইয়াত দিয়া আছে x square minus 2x minus 6 plus x square হ'ব। টু ইন্টু মাইনাস 2x হ'ব। এইটো এটা আমাৰ 2 হে আছে গতিকে প্লাস কি হ'ব এইটো 2x হ'ব। প্লাস 2x যদি হয় এইটো আমাৰ সমান চিন তাৰ আগত মাইনাস 6 আছে। মাইনাস 6 হলে সমীকৰণটো হ'ব x স্কয়ার এই 2x টো ইফালে আহিলে মাইনাস 4x প্লাস 6 ইকুৱেল 0। গতিকে দ্বিঘাত সমীকৰণ হয় হয় হলি হয় নহয় হলি নহয়। এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটো দিছে x minus 2 into x plus 1 x minus 2 into x plus 1 আৰু x minus 1 into x plus 3। এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহ'ব। মই কি কেনেকৈ নহ'ব তোমালোকক দেখুৱাই দিছোঁ। x দি পূৰণ কৰিবা x স্কয়াৰ প্লাস x minus 2 দি কৰিবা minus 2x minus 2 আৰু ইফালে x দি কৰিবা x স্কয়াৰ প্লাস 3x minus x minus 3। গতিকে আমি কৰিব নালাগে দুইফালৰ x স্কয়াৰ কাটা গৈছে। গতিকে দ্বিঘাত সমীকৰণ নহয়। দ্বিঘাত সমীকৰণ নহয়। এইটো নহয় হলে নহয় আৰু হয় হলে হয়। এতিয়া 4 নম্বৰটোত দিয়া আছে x minus 3 into twice x plus 1 x into x plus 5 x plus 5 এইটো হ'ব। চাবা x দি পূৰণ কৰিলে হ'ব 2x স্কয়াৰ প্লাস x এটো minus 6x minus 3 ইফালে হ'ব x স্কয়ার প্লাস 5 এটা যদি x যায় এটো x স্কয়ার এটা থাকি যাব। এটো x minus 6x মানে minus 5x আৰু ইফালে আছে প্লাস 5x। গতিকে এইটো ইফালে আহিলে মাইনাস হ'ব। গতিকে মাইনাস কি হ'ব এটো 10x হ'ব আৰু ইয়াত কি আছে minus 3 equal 0। গতিকে দ্বিঘাত সমীকৰণ হয়
দ্বিঘাত সমীকরণ হয়। এতিয়া 5 নম্বৰটো চাব তোমালোকে। 5 নম্বৰটো দিছে 2x - 1 আৰু x - 3, 2x - 1 আৰু x - 3 equal x plus 5 equal x plus 5 into x minus 1 এটো হ'ব লাগে 2 দি গলি 2x square minus 6x minus x plus 3 হ'ব পূৰণ কৰিলে এটো হ'ব x square minus x plus 5x minus 5 এইফালে হ'ব 2x square minus 7x plus 3 equal x square plus 4x minus 5 এতে দুটাৰ পৰা এটা গেলি এটা x square 7টা আৰু ইফালে এটো হালে 4টা তাৰ মানে 11টা হ'ল 3 আৰু 5 ইফালে হালে যোগ গতিকে 8 equal 0 অৰ্থাৎ দ্বিঘাত সমীকৰণ হয় x square টো থাকিলে দ্বিঘাত সমীকৰণ হয় আৰু যদি নাথাকে এটো দ্বিঘাত সমীকৰণ নহয় এতিয়া 6 নম্বৰটো x square plus 3x plus 1 দিয়া আছে x square plus 3x plus 1 x square plus 3x সমান x minus 2 whole square এটো কিন্তু নহয় কেনেকে নহয় মই দেখুৱাই দিছো x square plus 3x plus 1 আৰু এটো x square ভাঙি দিলে 4x plus 4 হ'ব দুইফালৰ x square গতিকে দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় এই ছয়টা নহয় আৰু তাৰপিছত আমি আৰু পিছলৈ যাই আছো তোমালোকে চাবা এইটো কোনবাটো হয় কোনবাটো নহয় যেনে এইটো হয় এইবিলাক নহয় এইটো হয় আৰু এইটো নহয় তাৰপিছত আমাৰ 7 নম্বৰ এটো আছে 7 নম্বৰ ইয়াত x plus 2 whole cube আৰু এটা আছে 2x into x square minus 1 যেটো আমাৰ 7 নম্বৰ বুলি কৈছে এটো আছে এটো minus 1 গতিকে 7 নম্বৰটো আৰু মই কৰি নিদু এইফালৰ কিউব থাকিব এটো কাটা যাব গতিকে এটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় তাৰপিছত 8 নম্বৰটো চাবা x cube minus 4x square minus x plus 1 equal x minus 2 whole cube এইটো আমাৰ কি হ'ব এইটো আমি কৈ দিম ইয়াৰ পিছত যে ইয়াত কিউব আছে এফালে এটা x কিউব আহিব 3x স্কয়ার আহিব গতিকে দুফালৰ কিউব কাটা যাব গতিকে এইটো দ্বিঘাত হয় অৰ্থাৎ দ্বিঘাত সমীকৰণ হয় গতিকে আমি 1 নম্বৰৰ কিটা কৰিলো এতিয়া আমি 2 নম্বৰলৈ যাম তোমালোকে চাবা 1 নম্বৰৰ কিটা গম পালা এবাৰ 2 নম্বৰ 2 নম্বৰত আমাৰ সমীকৰণ গঠন কৰিব দিছে একতে তলৰ পৰিস্থিতি কেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিতে প্ৰদান কৰিব পাৰিছে এক সলভ কৰিবলৈ জানে যে আয়তাকাৰ মাটি এটুকুৰাৰ কালি দিয়া আছে 528 বৰ্গ মিটাৰ আৰু মাটি টুকুৰাৰ দিশৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিকপ্ৰস্থ উলিয়াব লাগিব
প্ৰশ্নটোত দিছে কি আয়তাকাৰ মাটি টুকুৰাৰ কালি মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি সলভ কৰিম। ধৰা হ'ল আয়তাকাৰ মাটি টুকুৰাৰ কি বুলি কৈছে দিশ ইয়াৰ পথালিৰ দুগুণতকৈ তাৰমানে পথালিটো ধৰিব লাগিব পথালি সমান x গতিকে আয়তাকাৰ মাটি টুকুৰাৰ দিশ কি হৈছে দুগুণতকৈ 1 মিটাৰ বেছি তাৰমানে 2x + 1 তাৰপিছত আমাক কালি দিয়া আছে 528 বৰ্গ মিটাৰ প্ৰশ্ন মতে কালি আয়তৰ কালিৰ সূত্ৰ আছিল দিক পূৰণ প্ৰস্থ তাৰমানে x * 2x + 1 সমান কি আছিল 528 বৰ্গ মিটাৰ 528 বৰ্গ মিটাৰ ইয়াক পূৰণ কৰি দিলে 2x² + x এইটো এইফালে আহিলে -28 = 0 এইটো হৈছে আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণ তাৰপিছত 2 নম্বৰত দিছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 360 আমি সংখ্যা দুটা ল'ব লাগিব দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ধৰা হ'ল ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা কি বুলি ক্ৰমিক যদি হয় এটা যদি x হয় তাৰ পিছতটো হ'ব আমাৰ x + 1 প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে যে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটাৰ পূৰণফল 360 তাৰ মানে x * x + 1 সমান 360 পূৰণ কৰি দিলে এইটো x² হ'ব + x 360 টো ইফালে নিলে = 0 ই ax² + bx + c = 0 হৈ তাৰপিছত আমি 3 নম্বৰলৈ যাম 3 নম্বৰ অংকটো দিয়া আছে যে ৰামৰ মাক তেওঁতকৈ 26 বছৰে ডাঙৰ ধৰা হ'ল ৰামৰ বয়স x ধৰা হ'ল ৰামৰ বয়স x বছৰ এতেকে ৰামৰ মাকৰ বয়স কি বুলি কৈছে 26 বছৰ ডাঙৰ মাকে গতে x + 26 বছৰ ৰামৰ মাকতকৈ 26 বছৰ ডাঙৰ গতিকে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত গতিকে আজি যদি ৰামৰ বয়স 26 থাকে 3 বছৰ পিছত 3 যোগ হ'ব অৰ্থাৎ প্ৰশ্ন মতে ৰামৰ বয়স আজি যদি x আছে 3 বছৰ পিছত x + 3 হ'ব আৰু এইটো হ'ব x + 26 + 3 ইকুয়াল কি হ'ব 360 এইটো পূৰণ কৰি দিলে হ'ল x + 3 * x + 29 = 360 পূরণ করে দিলে x স্কয়ার প্লাস 29x প্লাস 3x 3 দিয়ে 29 করলে 3 9 গুণ 27 3 2 গুণ
6 মানে 7 8 সমান 360। ইয়াক আমি দ্বিঘাত সমীকৰণ যদি বনাব লাগে 29 হলি 30 31 32 হ'ব 32x এইটো ইফালে আহিলে বিয়োগ হ'ব অৰ্থাৎ 10 ৰ পৰা 7 গেলি 3 5 আছিল গতিকে ইয়াৰ পৰা 15 ৰ পৰা 8 গেলি 7 হ'ব আৰু এইটো 2 হ'ব ইকুয়াল 0 নিৰ্ণয় দ্বিঘাত সমীকৰণ। তাৰ পাছত 4 নম্বৰত দিছে যে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হয় তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন। এতিয়া আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগিব। আমি ধৰি লওঁ এই ধৰা হ'ল ৰেলগাড়ীখনৰ দ্ৰুতি x এতে ধৰি লৈছোঁ এইখিনি মুছি দিছোঁ ধৰা হ'ল ৰেলগাড়ীখনৰ এইটো নাম্বাৰ 4 ৰেলগাড়ীখনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ। গতিকে কি হৈছে ৰেলগাড়ীখনে 480 মিটাৰ পথ সমান দ্ৰুতিত ভ্ৰমণ কৰিব দিছে 480 গতিকে দ্ৰুতি সমান কি দূৰত্ব বাই সমান তেতিয়াহ'লে ৰেলগাড়ীখনৰ দ্ৰুতি আমি ল'লো। তাৰপিছত যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ হ'লেতেন একে সমান দূৰত্ব অতি কৰিবলৈ 8 ঘণ্টা বেছি লাগিলা হয়। গতিকে প্ৰশ্ন মতে ডাইৰেক্ট লিখিছোঁ তোমালোকে চাবা যে দূৰত্ব সমান কি আছিল দ্ৰুতি বাই সময়। ইয়াত কৈছে কি যে 480 কিলোমিটাৰ পথ সমান দ্ৰুতি যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত কি 8 কিলোমিটাৰ কম হলা হয় 8 কিলোমিটাৰ কম হলা হয় মানে দূৰত্বটো আছিল 480 বাই x মাইনাস কিমান হ'ব 8 কিলোমিটাৰ। এটো যদি কম হলা হয় একাতকৈ কম হলা হয় এই যেটো মাইনাস 480 বাই x ত কৰি যেতিয়া হলি এটো হলে আমাৰ 8 হলা হয় বুলি কৈছে 8 হলা হয় বুলি কৈছে। এতিয়া আমি আর দ্বিঘাত সমীকৰণটো উলিয়াম। গতিকে লসাগু হ'ব x into x minus 8 তাৰ মানে 480 x এটো মাইনাস কি হ'ব 480 into x minus 8 equal 3 হ'ব। এতিয়া এটো এনেকুৱা হ'ব x square minus 8x এটো 480 x minus 480 x minus minus plus plus মানে 8 দি পূৰণ 0 হ'ব 8 8 64 8 4 গুণ 32 33 38 ইকুয়াল 3। এটাকে এই বস্তুটোৰ 480 এটো x আছে ইয়াৰ এই কাটা যাব সমান এতে হ'ব 3 দি যদি পূৰণ কৰো এটো হ'ব 3x স্কয়ার মাইনাস 24x আৰু এটো আবার হিফালে থাকিব এইফালে আহিলে মাইনাস 3840 ইকুয়াল 0। তাক 3 দি হৰণ যাব লাগে 3 দি যদি হৰণ দিম x স্কয়ার 8x minus 1 আঠক দুইবাৰ হলি তাৰ পিছত 24 আর 3 গুণ ইকুয়াল 0 দ্বিঘাত সমীকরণ। গতিকে আমি 2 এর জিগাটা দ্বিঘাত সমীকরণ গঠন কৰিব দিছিলো সেইকেটাও আমাৰ হৈ গ'ল। এতিয়া আমি আর পৰৱৰ্তী 3 নম্বৰলৈ যাম। গতিকে এইবিলাক তোমালোকে ভালদৰে উঠাই ল'বা। 3 নম্বৰত কি দিয়া আছে যে পিৰ কি মানৰ বাবে সমীকৰণটো দ্বিঘাত সমীকৰণ নহয়। যদি দ্বিঘাত সমীকৰণ নহব লাগে কি হ'ব আমি কৰি দিছো 3 নম্বৰত এটো MCQ দিয়া আছে সমীকৰণটো দিয়া আছে
পিৰ কি মানৰ বাবে সেইটো ইনটু x স্কয়াৰ প্লাস 3x প্লাস 5 ইকুয়াল 0 এইটো যদি দ্বিঘাত সমীকৰণৰ অপশন এ বি সি ডি দিয়া আছে ইয়াত যদি পিৰ মান 2 বহাই দিওঁ 2 বিয়োগ 2 ইনটু x স্কয়াৰ কাৰণে এটো 0 হল লগে লগে এই পদটো নোহোৱা হ'ব অৰ্থাৎ পিৰ মান 2 যদি হয় তেতিয়া হলে ই দ্বিঘাত নহব যে কি হলে দ্বিঘাত নহয় বুলি কৈছে 2 গতিকে আমাৰ অপশন হ'ব এনসাৰত বিত আছে গতিকে 2 ত হ'ব বি নাম্বাৰ 2 এটো হৈছে আমাৰ 3 নাম্বাৰ তাৰপিছত এটা অংক আৰু আছে আমি হেতু কৰি দি আছো তোমালোকক 4 নম্বৰ যে তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ 4 নম্বৰটো ইয়াতে কৰি দিওঁ তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ এতে 1 নম্বৰত দিয়া আছে x plus 1 whole square equal 2 into x minus 4 2 নম্বৰত দিয়া আছে x minus 3 into x plus 1 equal x plus 2 into x minus 3 3 নম্বৰত দিয়া আছে x minus 2 whole square equal এটা প্লাস 1 দিয়া আছে আৰু প্লাস 1 equal 2x minus 4 4 নম্বৰত দিয়া আছে x into x plus 3 plus 7 equal x plus 2 into x minus 2 এটা শুদ্ধ উত্তৰটো মোক বাছি ল'ব দিছে চাবা ইয়াত x স্কয়াৰ আছে গতিকে ইফালে x নাই গতিকে এটো দ্বিঘাত সমীকৰণ হয় তাৰ পিছত কোন কেইটা দ্বিঘাত সমীকৰণ সুধিছে ইয়াত x into x x স্কয়াৰ হ'ব আৰু এটো x গতিকে ই নহয় কাটা যাব এটো x স্কয়াৰ ইফালে নাই গতিকে 3 নম্বৰটো হয় ইয়াত x into x x স্কয়াৰ হ'ব গতিকে ইটো নহব 1 আৰু 3 হয় তাৰ মানে ইয়াত দিয়া আছে 1 আৰু 3 হয় অপশন সি গতিকে आंसर হ'ব অপশন সি মই আজি তোমালোকক দ্বিঘাত সমীকৰণৰ যেটো 4.1 চেপ্টাৰ আছিল এইখিনি মই কমপ্লিট কৰি দিলো এতিয়া তোমালোকে মোৰ এই শিকোৱা বস্তুখিনি চাই কেনেকুৱা লাগিছে মোক জনাবা আৰু ভিডিওবিলাকত কমেন্ট কৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে লগৰবিলাককো তোমালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে মই পৰৱৰ্তী বস্তুবোৰ তোমালোকক দি